নমস্কাৰ সকলোকে মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বৰ ধুনীয়া এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে এটা তুলনি বিয়াৰ ভিডিঅ'। আমাৰ সমাজত তুলনি বিয়াৰ বৰ সমাদৰ আছে নহয়নে? গতিকে আজি মোৰ ভাগিনীজনীৰ বিয়া। ভাগিনী মানে মোৰ মানুহজনৰ বায়েকৰ ছোৱালী, আৰু এয়া হৈছে তাৰে 4দিনীয়া গা ধোৱাৰ নিয়ম। আপোনালোকে অসমীয়া সমাজৰ প্ৰত্যেকে হয়তো জানেই, ছোৱালী তুলনি হোৱাৰ পাছত 4 দিনত নিয়ম কৰা হয়, আৰু সেইখিনি নিয়ম নীতি আজি এয়া আমাৰ কৰা হৈছে। এইটো অৱশ্যে হ'ল 10-12 দিন 15 দিনমানৰ আগৰ ভিডিঅ', মই এডিটিং কৰিব পৰা নাছিলোঁ, সেইকাৰণে দিয়া নাছিলোঁ। আৰু এয়া হৈছে 4দিনীয়া ধোৱাৰ নিয়ম। এয়া গা পা ধুৱাই আনি কইনাক এনেদৰে গোপিনীৰ আগত সেৱা ল'বলৈ দিয়া হয়। আৰু গোপিনীসকলক আমাৰ যি চুকত সাজ থোৱা হয়, চুকত থোৱা বুলিয়ে কৈছোঁ গাঁৱলীয়া ভাষাত, সেই সাজ আৰু ভাজিৰ সৈতে যেনেকৈ পাৰে, যাৰ যি ইচ্ছা মিঠাইও খুৱাব পাৰে, তেনেকৈ মানে জলপান খুৱাই বিদায় দিয়া হয়। আৰু এয়া হৈছে বিয়াৰ আগদিনাৰ ভিডিঅ'। আগদিনাখন বহুত বেছি ফূৰ্তি কৰা হ'ল। বিয়াৰ দিনাতকৈ আচলতে এই বিয়াৰ আগদিনাহে আমাৰ ইয়াত বেছি ফূৰ্তি হয়। আৰু এই দিনটোত আমাৰ গাঁৱৰ যিখিনি গাভৰু ছোৱালী থাকে, তেওঁলোকে আহি কইনাজনীক মেহেন্দি লগায়, আৰু যেনেকৈ বৰ বিয়াত নিয়ম কৰে ঠিক একেই নিয়ম আমাৰ তুলনি বিয়াতো এনেদৰে কৰা হয়। আৰু গোটেই ৰাতি ছোৱালীজনীক ৰখি থাকে, আৰু এটা ভোজ হৈ যায় ধুনীয়াকৈ, চবেই খাই ভাত একেলগে। আৰু আমি তাৰে এয়া প্ৰস্তুতি চলাই আছোঁ। এইপিনে পূৰা গান চান লগাই ডিজে চিজে লগাই বিহুও হৈ আছে। তাৰপিছত এয়া দেখিছেনে মেহেন্দি লগাইছে। বিয়াৰ আগদিনাখনি এনেদৰে তুলনি বিয়াত হয়তো বহুতৰ নলগায়, নিয়ম নাই, কিন্তু আমাৰ ইয়াত অকণমান নিয়মবিলাক আনতকৈ পৃথক। যেনেকৈ বৰ বিয়াত মেহেন্দিৰ এটা পৰ্ব থাকে, আমাৰ ইয়াতো আজিকালি মানে অকণমান আধুনিকতাৰ হেৰিটো আহিছেতো, সেইকাৰণে মানে এনেদৰে লগায়। আৰু এয়া হৈছে মেহেন্দি লগোৱাৰ পাছত আমাৰ এয়া বিহু পূৰা। আমাৰ এইজনী আমাৰ জাজনীৰ ভনীয়েক, মোৰ ভণ্টিয়ে হ'ব, আৰু এইপিনে আমাৰ খুৰী, আৰু এইজনী শকত মানুহজনী মোৰ হৈছে জা, ডাঙৰ জা। আৰু পূৰা নাচি আছে, ফূৰ্তি কৰি আছে। আৰু এইখিনি যে দেখিছে, এইখিনি চব মিতিৰ কুটুম পৰিয়ালৰ মানুহে, আমি বেলেগ মানুহ ইয়াত নাই। আৰু মই যে মুখখন মেলি বৰ ডাঙৰকৈ হাঁহিছোঁ ভাই কৃষ্ণ। তাৰপাছত এয়া লাগি গ'ল যুদ্ধৰ গানটো, একদম যুদ্ধ হ'ব একেবাৰে মৰমৰে, একেবাৰে হেতা পাতি খৰাহী পাচি যি আছিলে চব লৈ গোটেইখনে একেবাৰে যুদ্ধ হ'ব গানত নাচিবলৈ লাগিলে। আৰু মইনো কিয় ৰৈ থাকোঁ নহয়নে, ময়ো লাগি গ'লোঁ সিহঁতৰ লগত নাচিবলৈ। বাইদেৱে হেতাখন লৈ পূৰা একদম ঘূৰাই ঘূৰাই নাচিছে। মই ভয়তে অকণমান আঁতৰিয়ে দিছোঁ পাই, মূৰে চূৰে লাগিব। আচলতে কি জানেনে, ইমানকৈ ফূৰ্তি কৰাৰ কাৰণটো, আমাৰ পৰিয়ালত ছোৱালীৰ সংখ্যা প্ৰায়ে নাই। তাইক মানে কি হৈছে, মোৰ ভাগিনীজনীৰ কথা কৈছোঁ, তাইক মানে মাকে নিজৰ ঘৰত বিয়াখন নাপাতি আমাৰ ইয়াতে পাতিলেহি। যিহেতু আমাৰ ইয়াত ছোৱালীৰ সংখ্যা তেনেই তাকৰ, আৰু প্ৰথম মই বিয়া পাতি, বিশ্বাস কৰক, বিয়া পাতি অহা এই 15 বছৰ মানেই হ'ল। এই 15 বছৰত মই ফাৰ্ষ্ট আমাৰ পৰিয়ালত এইখনেই মই তুলনি বিয়া খাইছোঁ। আৰু সেইকাৰণে পূৰা চবেই এনজয় কৰিছে, ফূৰ্তি কৰি আছে, আৰু ময়ো এপাক দুপাক নাচিলোঁ। পূৰা দিনটো, পূৰা ৰাতিটো এনজয় কৰিলোঁ। আৰু এইজনী হৈছে গৈছেগৈ যে, তাইও হৈছে ভাগিনী, আমাৰ মানুহজনৰ ডাঙৰ বায়েকৰ ছোৱালী। আৰু এইপিনে এয়া হৈছে বিয়াৰ দিনাখনি এয়া পানী তুলিবলৈ যোৱাৰ সময়ত এয়া যে নাচি আছে, এইগৰাকী হৈছে মোৰ ননদগৰাকীৰ শাহুৱেক, আৰু তেওঁ পূৰা নাচিছে। আৰু এয়া ভণ্টি মানে সেই মই যেন কৈছিলোঁ ডাঙৰ বাই ছোৱালী, তাই। আৰু এইপিনে বেণ্ড পাৰ্টি পূৰা বজাই আছে। আৰু এইয়া বাঁহৰ তলে ৰাস্তাৰ মাজে মাজে গৈ এই নদীখনৰ পৰা কইনাক গা ধুৱাবৰ কাৰণে গোপিনীয়ে পানী তুলিছেগৈ। আৰু বৰষুণজাক যিহেতু আহোঁ হৈছে, সেইকাৰণে বৰ দূৰণিলৈ নগ'লগৈ। এয়া তামোল পাণো লৈ আহিছে। পানী তুলিবলৈ আহোঁতে এয়া নিয়মেই, গোপিনীক এনেকৈ তামোল পাণ দি শুশ্ৰূষা কৰি খোৱা বোৱা হয়। আৰু এইখন নদীখন হৈছে মেনেহা নদী, আমাৰ একদম সন্মুখতে আছে। এইখন নদীৰ পৰাই পানী তোলা হৈছে। যিহেতু বতৰ ডাৱৰীয়া, সেইকাৰণে বৰ দূৰণিলৈ যোৱা হোৱা নাই, বৰষুণ আহোঁ হৈ আছে। আৰু এইয়া আমাৰ দুনৰি লোৱা ছোৱালীজনী, এইজনী হৈছে তাইও মোৰ ভতিজী, মোৰ বৰজনাৰ ছোৱালী। আৰু এয়া পূৰা পানী চানী তুলি মেলি বিয়ানাম গাই ফূৰ্তি ফাৰ্তা কৰি বেণ্ড পাৰ্টিৰ লগত নাচি এয়া গোপিনীসকল ঘূৰি আহিছে। আৰু ময়ো এয়া পাছে কেমেৰা কৰি গৈ আছোঁ, আৰু বহুত বেছি ফূৰ্তি লাগিছে। আমাৰ ইয়াৰ মানুহখিনি সঁচাকৈ বহুত ফূৰ্তিৱান। লাগিলে খাবলৈ নাথাকক, কিন্তু ফূৰ্তিটো থাকিবই। যিমান দুখ থাকক মুখত হাঁহিটো থাকিবই, সেইকাৰণে ভাল লাগে। আৰু এয়া পূৰা গাঁৱৰ মানুহখিনিয়ে পূৰা
নাচিছে গোপিনীসকলে। আৰু সেয়া যে কাণত এনেকৈ গামোচা এখন মেৰিয়াই লৈ আছে, সেইজনী মোৰ শাহু, সেইজনী বুলি কৈছোঁ, সেইগৰাকী মোৰ শাহু। আৰু তেওঁ খুব ধুনীয়াকৈ নাচিছে। আৰু এয়া ভণ্টি পূৰা একদম চফগুটি খাই খাই তাইও পূৰা এনজয় কৰি আছে। এইপিনে বেণ্ড পাতি বজুৱাই আছে আৰু এইপিনে নচাই নাচি আছে। ফূৰ্তি কৰক আৰু ন। আৰু এইপিনে এয়া মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। চবকে দেখুৱাই আছোঁ যিহেতু, মইনো কিয় পাছ পৰোঁ জানিছেনে, কোনো কেমেৰাটো ধৰি দিবলৈও সিহঁতৰ সময় নাই মানে, সেইকাৰণে মই নিজে অকণ উঠাই লৈছোঁ আৰু ন। আৰু এয়া আমি আহি পাই গ'লোহি বিয়া ঘৰৰ সন্মুখত। আকৌ তেওঁলোকে সন্মুখতো বিহু মাৰিছে। ৰভাতলত থকা কেইগৰাকীমান ওলাই আহি কৈছে তেওঁলোকে পানী তুলিবলৈ নগ'ল যিহেতু ইয়াতে বিহু মাৰিব, আৰু তেওঁলোকে বিহু মাৰিয়ে আছে। আৰু এইপিনে বঁটা এটা লৈ আমাৰ কইনাৰ মাক মানে মোৰ বাই ওলাই আহিছে। আৰু এইটো হৈছে নিয়ম, বঁটা তামোল পাণ দক্ষিণা দি এনেদৰে পানী তুলিবলৈ যোৱা গোপিনীসকলক আদৰি নিয়াটো আমাৰ নিয়ম হয়। আৰু সেইকাৰণে তামোল পাণ লৈ ওলাই আহিছে আদৰি নিবলৈ। আৰু এটা নিয়ম আছে, যেতিয়ালৈকে তামোল পাণ দি আদৰি নিনিয়ে ৰভাৰ তললৈ, তেতিয়ালৈকে কিন্তু কোনো গোপিনী ভিতৰলৈ নাযায়। গতিকে এয়া দেখিছেনে, আশীৰ্বাদ দি গোপিনীসকল গৈছেগৈ ভিতৰলৈ। আৰু এতিয়া ছোৱালী গৈ গা ধুৱাব। আৰু এইখন বেই সাজি থৈছে ধুনীয়াকৈ, এনেদৰে বেই সজা হয়। ওপৰত এয়া আমডালি গাঁঠি দিছে, তামোল পাণ আমডালি। আৰু তলত এয়া পীৰা এখন ৰাখি থৈছে। আৰু এইপিনে জুমুঠি, কলপাত আৰু মাহ হালধি ৰাখি থৈছে। আৰু এতিয়া কইনাজনী ভিতৰৰ পৰা উলিয়াই আনিব। উলিয়াই আনোতে পাণৰ আগেৰে দৈ ছটিয়াই আনে, এইটো এটা নিয়ম হয়। আৰু তাৰপাছত আনি এনেদৰে বেই তলত সোমোৱাই মাহ হালধি সানি গাত এনেদৰে গা ধুৱাই। সকলোৱে যাৰ মন যায় তেওঁলোকে এনেকৈ সানিব পাৰে। আৰু কইনাৰ মাকে যিহেতু এইখিনি কৰা নাই, কইনাৰ এপায়েকে এইখিনি কৰিছে। হিচাপমতে কইনাৰ মাকে কৰে, কিন্তু বেলেগেও কৰিব পাৰে। মই মোৰ ভণ্টিৰ বিয়াত, একেবাৰে সৰু ভণ্টিৰ বিয়াত, তুলনি বিয়াত মই কৰিছিলোঁ এইখিনি নিয়ম। আজি মোৰ এইখিনি দেখি তাইক কৰা নিয়মখিনিলৈ মনত পৰি গৈছে। আৰু এইপিনে এয়া বিয়ানাম গাই উৰুলি দি ধুনীয়াকৈ গা ধুৱাই আছে গোপিনীসকলে। আৰু এটা প্ৰবাদ আছে, বিয়ানাম নাগালে বোলে ছোৱালী হেনো ক'লা হয়, সেইকাৰণে গা ধুৱাওঁতে বিয়ানাম গোৱাটো এটা নিয়ম। আৰু এইখিনি বাৰু কিমান দূৰ সত্য মই নাজানো, কিন্তু এইখিনি আমাৰ পৰম্পৰা হিচাপে অতীজৰ পৰা চলি আহিছে কাৰণে এতিয়াও মানুহে তেনেদৰে কয়। আৰু এয়া হৈ গৈছে প্ৰায় গা ধোৱা। আৰু এতিয়া নতুন কাপোৰ পিন্ধাব। নতুন মানে কি, মুগাৰ কাপোৰ। বেইতলত সাধাৰণতে মুগা কাপোৰ পিন্ধাই ভিতৰলৈ নিয়া হয়, ৰভাৰ ভিতৰলৈ। আৰু এতিয়া এয়া কাপোৰ চাপোৰ সলাই ল'লে কইনাই, আৰু এতিয়া বেইতললৈ দাঙি লৈ যাব। আৰু এইখিনিতে আৰু এটা নিয়ম কৰা হয়, যেতিয়া ছোৱালীজনী গা ধোৱা শেষ হয়, কাপোৰ চাপোৰ সলাই হৈ যায়, তেতিয়া কিছুমান সমাজত চাউল দিয়ে মূৰত আয়তীসকলে। কিন্তু এতিয়া আমাৰ ইয়াত চাউল দিয়া নাই। আগতে কলপুলিও ৰুৱে, আজিকালি কলপুলি ৰোৱাটো যিহেতু উঠাই দিলে, সেয়েহে মূৰত বোলে চাউল নিদিয়ে। এতিয়া মুখত থুৰীয়া তামোল এখন আৰু এডাল খৰিকা লৈ এনেদৰে পানী ভৰাই বেইখনৰ 4টা চুকত 4বাৰ এনেদৰে পেলাব লাগে। তাৰ পাছতে চাৰিওদিশত নমস্কাৰ জনাই বেইৰ ভিতৰলৈ এনেকৈ কোনোবাই, হয়তো কইনাৰ কোনোবা ৰিলেটিভ, ককাই ভাই বাই ভনী কোনোবাই দাঙি আনি এনেদৰে ৰভাৰ তলত বহায়। আৰু এয়া মোৰ হৈছে ননদ, সৰু ননদ। আৰু এয়া দেখিছেনে, পূৰা ৰভাৰ তলত মানুহ ভৰ্তি হৈ গ'ল। আৰু বিয়াৰ সময়ত কি হয়, দিনত ইমান মানুহ নহয়, যেতিয়া আবেলি সময় হয় তেতিয়া মানে ইমানেই মানুহ হয়, ভিৰ ভাৰ হয়, মানে বহিবলৈ জেগা নাইকিয়া হয়। এতিয়া আমাৰ অৱস্থাটো তেনেকুৱা হ'ল, যিহেতু ৰিচিপশ্যন এটাই কৰিলে। আৰু মানে খোৱা বোৱাৰ কাৰণে বহুত বেছি কষ্ট হ'ল মানুহখিনি। তথাপিতো নোখোৱাকৈ বাৰু কোনো যোৱা নাই, চবেই খাই গৈছে, কিন্তু অকণমান বহিব লগা হ'ল। আৰু সেইফালে পূৰা পানী অকণমান ছিটিকনি সোমালেহি, যিহেতু বহুত বৰষুণ দিছিলে। এই মানুহগৰাকীয়ে কৈ আছে মোক, তই অকল কেমেৰাই কৰি থাকিবি নেকি, সেইপিনে কিবা কিবি অকণমান ব্যৱস্থা কৰি নিদিয় কেলৈ বহিবলৈ। সেইকাৰণে লৰালৰিকৈ তাৰ কেমেৰা তাতে থৈ মানে যি য'ত পাৰোঁ টিপাল সিফালে অলপ পাৰি দিলোঁহি, কাৰণ সেইখিনিত ছোৱালীখিনি বহিব।
আৰু এইপিনে ৰভাৰ তলত পুৰা মানুহ ভৰ্তি এতিয়াও খাবলৈ যিহেতু বহুত বাকী আছে গতিকে ময়ো ইমান কেমেৰা কৰি থাকিব নোৱাৰিলোঁ গৈ খোৱা বোৱাত অকণমান লাগি দিলোঁগৈ আৰু এইপিনে হৈছে এয়া ৰিচিপশ্যন সকলোৱে হাতে পাতে লাগি আছে আৰু এইজন যে টিংটো লৈ আহি আছে সেইজন মোৰ হাজবেণ্ড আৰু তেওঁ পুৰা কষ্ট কৰি আছে দিনটো আৰু ময়ো ভাবিলোঁ যিমানখিনি মানুহ খাবলৈ এতিয়াও বাকী আছে গতিকে তেওঁলোককো অকণমান কিবা এটা ব্যৱস্থা কৰি বেলেগ জেগাত নি খুৱাওঁ আৰু সেইখিনি দায়িত্ব মই আৰু দুগৰাকী সৈতে লগ লাগি কৰিলোঁ সেইকাৰণে মোৰ সেই সময়ত যেতিয়া কইনা সজাই আছিলে সেই সময়ত মোৰ ভিডিঅ' কৰা আৰু নহ'ল একেবাৰে শেষতহে এয়া কইনা একেবাৰে ৰভাৰ তলৰ পৰা উঠাবৰে হ'ল 6টামান বাজিলে সন্ধিয়া আৰু সেই সময়তহে অকণমান কেমেৰাটো কৰিলোঁ আৰু গৈ এয়া গোপিনীৰ পৰা আশীৰ্বাদ লৈছে গোপিনীয়ে প্ৰাৰ্থনা কৰিছে আৰু এতিয়া কইনা উঠাই ভিতৰলৈ নিব আৰু এয়া একেবাৰে শেষত কইনা উঠাই নিয়াৰ পাছত একেবাৰে ৰাতি 8টা 9টামান বজাত এয়া দেখিছেনে এইজন গাঁৱৰ এজন ল'ৰা পুৰা নাচি আছে একেবাৰে অকণমান ধৰিও ল'লে চাগে পুৰা নাচি আছে ফূৰ্তি কৰি আছে আৰু আমি সবাই চাই পুৰা এনজয় কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে অনুগ্ৰহ কৰি আপোনালোকে যদি নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰ পৰাই চাই আছে তেখেতলোকলৈ অশেষ ধন্যবাদ আৰু এইখিনিতে গাঁঠি দিছোঁ বিয়াত উঠা কেইখনমান ফটোৰ স্নেপশ্বট আপোনালোকে চাই উপভোগ কৰক তেনেহ'লে আজিলৈ আহোঁ আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক ভালে থাকক সুস্থ হৈ থাকক বাই